অশোক সিংঘালে ইমিডিয়েটলি নিজে হয় পদত্যাগ কৰক, নহ'লে বিজেপি দলৰ পৰা তেওঁক বৰখাস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। কোনো ৰাজনৈতিক নেতাই অন্য এটা ৰাজনৈতিক দলক, তাকো সৰ্বভাৰতীয় আৰু আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোক জন্তু বুলি কোৱাৰ অধিকাৰটো বাদ দিয়ক। মানে মিনিমাম অকণমান মিনিমাম সততা থাকিলে, মিনিমাম নৈতিকতা থাকিলে, মিনিমাম মানুহৰ জ্ঞান থাকিলে কেতিয়াও কোনো ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক জন্তুৰ লগত কেতিয়াও তুলনা নকৰে। আমাৰ আদৰ্শৰ পাৰ্থক্য থাকিব পাৰে, বিজেপিৰ লগত আমাৰ আদৰ্শৰ পাৰ্থক্য আছে। আমি বিজেপি দলক সাম্প্ৰদায়িক দল বুলিয়ে কওঁ। আমিতো বিজেপি দলক কেতিয়াও এনেকুৱা ধৰণৰ হেৰিয়ে কোৱাৰ নিচিনা এনেকুৱা শব্দটো কেতিয়াও ব্যৱহাৰ নকৰোঁ। সেইকাৰণে মই ভাবোঁ যে অশোক সিংঘালক অনতিবিলম্বে বিজেপি দলৰ পৰা বৰখাস্ত কৰিব লাগে, অসম মন্ত্ৰীসভাৰ পৰা তেওঁক বৰখাস্ত কৰিব লাগে। আৰু যদি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যত যদি প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলৰ প্ৰতি যি অপমান কৰিছে সেই অপমানৰ বিৰুদ্ধে মানে তেওঁলোকে পুতক তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অশোক সিংঘালে ইমিডিয়েটলি নিজে হয় পদত্যাগ কৰক, নহ'লে বিজেপি দলৰ পৰা তেওঁক বৰখাস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। কোনো ৰাজনৈতিক নেতাই অন্য এটা ৰাজনৈতিক দলক, তাকো সৰ্বভাৰতীয় আৰু আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোক জন্তু বুলি কোৱাৰ অধিকাৰটো বাদ দিয়ক। মানে মিনিমাম অকণমান মিনিমাম সততা থাকিলে, মিনিমাম নৈতিকতা থাকিলে, মিনিমাম মানুহৰ জ্ঞান থাকিলে কেতিয়াও কোনো ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক জন্তুৰ লগত কেতিয়াও তুলনা নকৰে। আমাৰ আদৰ্শৰ পাৰ্থক্য থাকিব পাৰে, বিজেপিৰ লগত আমাৰ আদৰ্শৰ পাৰ্থক্য আছে। আমি বিজেপি দলক সাম্প্ৰদায়িক দল বুলিয়ে কওঁ। আমিতো বিজেপি দলক কেতিয়াও এনেকুৱা ধৰণৰ হেৰিয়ে কোৱাৰ নিচিনা এনেকুৱা শব্দটো কেতিয়াও ব্যৱহাৰ নকৰোঁ। সেইকাৰণে মই ভাবোঁ যে অশোক সিংঘালক অনতিবিলম্বে বিজেপি দলৰ পৰা বৰখাস্ত কৰিব লাগে, অসম মন্ত্ৰীসভাৰ পৰা তেওঁক বৰখাস্ত কৰিব লাগে। আৰু যদি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যত যদি প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলৰ প্ৰতি যি অপমান কৰিছে সেই অপমানৰ বিৰুদ্ধে মানে তেওঁলোকে পুতক তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অশোক সিংঘালে ইমিডিয়েটলি নিজে হয় পদত্যাগ কৰক, নহ'লে বিজেপি দলৰ পৰা তেওঁক বৰখাস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। কোনো ৰাজনৈতিক নেতাই অন্য এটা ৰাজনৈতিক দলক, তাকো সৰ্বভাৰতীয় আৰু আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোক জন্তু বুলি কোৱাৰ অধিকাৰটো বাদ দিয়ক। মানে মিনিমাম অকণমান মিনিমাম সততা থাকিলে, মিনিমাম নৈতিকতা থাকিলে, মিনিমাম মানুহৰ জ্ঞান থাকিলে কেতিয়াও কোনো ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক জন্তুৰ লগত কেতিয়াও তুলনা নকৰে। আমাৰ আদৰ্শৰ পাৰ্থক্য থাকিব পাৰে, বিজেপিৰ লগত আমাৰ আদৰ্শৰ পাৰ্থক্য আছে। আমি বিজেপি দলক সাম্প্ৰদায়িক দল বুলিয়ে কওঁ। আমিতো বিজেপি দলক কেতিয়াও এনেকুৱা ধৰণৰ হেৰিয়ে কোৱাৰ নিচিনা এনেকুৱা শব্দটো কেতিয়াও ব্যৱহাৰ নকৰোঁ। সেইকাৰণে মই ভাবোঁ যে অশোক সিংঘালক অনতিবিলম্বে বিজেপি দলৰ পৰা বৰখাস্ত কৰিব লাগে, অসম মন্ত্ৰীসভাৰ পৰা তেওঁক বৰখাস্ত কৰিব লাগে। আৰু যদি নকৰে তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যত যদি প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলৰ প্ৰতি যি অপমান কৰিছে সেই অপমানৰ বিৰুদ্ধে মানে তেওঁলোকে পুতক তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।